Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকক আমাৰ ঘৰৰ ওচৰতে থকা ডেইলি বজাৰখন দেখাম বুলি ভাবিছো আৰু দিনত এনে অলপ চলপ কি কৰিলনো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো। আপোনালোকে যদি ভাল লাগে তেনলে চাই থাকিব। এতিয়া অলপ আগত আমাৰ ঘৰৰ ফালে মিহিদানা সন্দেশ বিক্ৰী কৰিবলৈ বেপাৰী এজন আহিছিলে। মই কিনিলো, আধাটো খাই শেষে কৰিলো। মই পেৰাও ললো তেওঁৰ পৰা। মই সৰুতে 1-2 মানত থাকোতেই তেওঁ আহি থাকে, এতিয়াও আহিয়ে থাকে। মই খাম এতিয়া। আমাৰ মেকুৰীজনীও খামকে আছে, তাইকো দি দিম অকণমান। এয়া খুজিছে মোক, এয়া তাইকো অলপ দি দিছিলোঁ। খোৱা। আমাৰ মায়েও এতিয়া সকামলৈ যাবলৈ ওলাইছে, ওচৰতে আছে সকাম। মায়ে এতিয়া গৈ অলপ পাছত আহিম কৈছে। আমাৰ ইও মাৰ পিছে যাবলৈ ওলাইছে। তাৰ পাছত ৰংগীতেও যাবলৈ ওলাইছে। পাপাই ইয়াত বাট বনাই থৈছে সিহঁতৰ কাৰণে যাবলৈ। অলপ পাছত এটি ঘূৰি অহাৰ পাছত মই আকৌ দুইটাকে ধৰি লৈ এনেকৈ গা ধুৱাই দিলোঁ। সিহঁতি বহুত বেয়া পায় গা ধোৱাৰ সময়ত, হ'লেও ধুৱাবতো লাগিবই। এটাকে ইয়াত দুইটাকে মই গা ধুৱাই দিলোঁ। এইবোৰ কি মানে পুহিবা? যেতিয়াও ই গা ধুৱে এনেদৰে ইয়াৰ বহুত উৎপাতে ধৰি থাকে। যেতিয়াও বহুত উৎপাত কৰে গা ধোৱাৰ পাছত। ই ক'বই পৰা নাই গোটেইটো। দুইটাই বহুত উৎপাত কৰে গা ধোৱাৰ পাছত। বৰজনীৰ লগত অলপ ওলাই যাওঁ। আমি অলপ বজাৰ ফালে ওলাই যাওঁ, আপোনালোককো দেখাম আমি কি ল'লো আৰু কি কিনিলোঁ। আমি গৈ আছোঁ আৰু এয়া আমাৰ ইয়াত গেট বুলি কয় এখনত দোকান বজাৰ আছে ইয়াত। আমি টাউনশ্বিপলৈ যাওঁ। এয়া এইফালৰ পৰা কলনী ফালৰ পৰা যাম। ইমান কৈ আছোঁ তাইক মোৰ ভিডিঅ'ত ওলাবলৈ তাই ইমানে লাজ কৰে, ওলাবই নোৱাৰিছে। এয়া আমি টাউনশ্বিপ পালোহি আৰু আপোনালোকক দেখাম আমাৰ বজাৰখন কেনেকুৱানো। আমাৰ ঘৰৰ পিছে বহুত ওচৰতে হয়। আৰু আমি এয়া আহি পাই গ'লোহি টাউনশ্বিপত। ইয়াত বজাৰ বহি আছে পূৰা। আমাৰ ইয়াত ডেইলি বজাৰে বহে, সদায় বহে। সন্ধিয়া সময়ৰ পৰা ষ্টাৰ্ট হয়, ৰাতি 8-9টামান বজালৈকে থাকে আৰু। আমি কেতিয়াবা আহি থাকোঁ ইয়াত শাক পাচলি ল'বলৈ। বেছিভাগ পিছে মাহেঁতিয়ে আহে। আমিও কেতিয়াবা এনেই ফুৰাও হৈ যায় এনে। তাইও চব্জি ল'ম বুলি কৈ আছিলে, ইয়াৰ পৰা ল'লে। আৰু ময়ো ইয়াৰ পৰা চব্জি ল'বলৈ আহিলোঁ ভিতৰত সোমাই। ইয়াৰ পৰা ময়ো কিছুমান চব্জি বাছি ল'লোঁ আৰু। এয়া মাংস লৈ আছে তাই। ময়ো ইয়াৰ পৰা মাংস ল'ম বুলি ৰখি আছোঁ। পিছে মানুহজনীক আগত দি আছিলে, তাই মাছ লৈ আছিলে মানুহজনীয়ে, সেইবাবে মই পাছত ল'লোঁ। আৰু অলপ পাছত মই চব্জি ল'লোঁ। এয়া কিবাকিবি কুন্দুলি ল'লোঁ, ফ্ৰেঞ্চ বিন ল'লোঁ। ইয়াত মই বাচি আছিলোঁ চব্জি। এয়া ছোৱালী এজনীয়ে বহে। বেছি আমাৰ তাই বহুত মাথা বিষাই আছে বোলে, সেইকাৰণে তাই ফল মূল ল'ম বুলি ভাবিছে। এয়া তাই মন্দিৰ যাবৰ বাবে ইয়াৰ পৰা পূজাৰ সামগ্ৰী কিনিবলৈ আহিছে। ফল মূলো তাৰপৰা ল'লে, এতিয়া কল চল ইয়াৰ পৰা ল'ব আৰু। এইপিনে চাইডে বজাৰৰ পৰা আহি আমি ফাৰ্মাচীত সোমালোহি। তাইৰ জুচ আৰু কিবা টেবলেট ল'বলৈ আছিলে বোলে। আহি আমি আকৌ দোকানত সোমালোহি। চিৰাম ল'ব আছিলে আৰু মোৰ চেম্পু ল'ব আছিলে আৰু আইচক্ৰীম খাম বুলি ভাবি আছিলোঁ আমি দুজনীয়ে। আইচক্ৰীমো ল'লোঁ। বজাৰ কৰোঁতে ইমান গৰম উঠিলে, আমি সেইকাৰণে আইচক্ৰীম লৈ লৈছোঁ খাবলৈ। মই দোকানৰ পৰা অহা দেখি এদি দুটাই তোমাৰ কাৰণে আনিছোঁ নহয় মই, কৰি খাবা। এয়া সিও আহি আছোঁ মুখত কিবা লৈ। এনেকৈ ৰখি থাকিব এটি দোকানৰ পৰা আহিলে কি আনিছোঁ বুলি। ব'লা ঘৰত খাবা ব'লা। মায়ে আকৌ গধূলি চাহৰ লগত খাবলৈ চপ আনি দিছে আৰু আমাৰ হেৰি দুটাৰ পৰা ৰেডি হৈ আছে খাবলৈ। এহেঁতি তাৰপাছত ৰাতি বহুত কাহি আছিলে, সেইবাবে মায়ে জুই সেক দি দিছে সিহঁতৰ দুটাক। বহুত বেছিয়ে কাহ ধৰি আছিলে বাবে আকৌ সেক দি দিছে। পিছে বহুত ৰাতি হৈ গ'ল কাৰণে এতিয়া সিহঁতৰ কাৰণে দৰৱ আনিব নোৱাৰোঁগৈ, বন্ধ হৈ গ'ল চাগে ফাৰ্মাচী। সেইবাবে কালি আনিব লাগিব ৰাতিপুৱা। আৰু মায়ে সেক দি দিছে সেইকাৰণে। সেক লোৱাৰ পাছত দুটাই বহুতখিনিয়ে ভাল পালে, সেইবাবে ইয়াত লুক চুৰ খেলি আছে দুটাই। আমাৰ ইটোৱে ইয়াত লুকাই আছে আৰু তাৰ ভায়েকে বিচাৰি আছে, মোক বিচাৰি দিব কৈ আছে এয়া ই ভায়েকক। আৰু অলপ পাছত লাহে লাহেকৈ ভায়েকো ওলাই আহিলে লুকাই থকাৰ পৰা। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব। তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালদৰে থাকিব আৰু ময়ো ভালকৈ থাকিম। তেতিয়ালৈকে আমি নেক্সট ব্লগত লগ পাম। বাই।